বিগত বিধানসভা নিৰ্বাচনৰ এবছৰ উকলাৰ পাছতো কংগ্ৰেছ AUDFৰ মধুচন্দ্ৰিকা অৱসান ঘটিল। অথচ দুই দলৰ সম্পৰ্কক লৈ এতিয়াও ৰাজনৈতিক বান মাৰিয়ে আছে শাসকীয় দলৰ মাজত। ৰোমাঞ্চ চলিয়ে আছে কংগ্ৰেছ AUDFৰ মাজত। এই বাক্যবান এৰি বিজেপিৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতাৰ ৰসাল মন্তব্য। কংগ্ৰেছ AUDFৰ মাজত চলিছে ইলু ইলু। আজিমল আৰু কংগ্ৰেছৰ মাজত চলি থাকে এইবিলাক ইলু ইলু ডিভৰ্চটো তেওঁলোকৰ নাটকখন চাই খুব ভাল লাগে। ইলু ইলু মিন্স আই লাভ ইউ। ইলু কা মতলব আই লাভ ইউ বুলি ক'ব। নিৰ্বাচন কেন্দ্ৰিক কংগ্ৰেছ AUDFৰ সম্বন্ধত বৰ্তমান ফাট। শেহতীয়াকৈ কংগ্ৰেছ AUDFৰ মাজৰ সংঘাতক লৈও ভৱেশ কলিতাৰ কটাক্ষ। কংগ্ৰেছ AUDFৰ মাজত ইলু ইলু ডিভোৰ্চ চলিয়ে থাকে। সময় সুবিধা মিলিলে প্ৰেমৰ চিঠিও পঠাব। অৱশ্যে কংগ্ৰেছ AUDFৰ এই ৰোমাঞ্চৰ সাক্ষী হৈ আনন্দ পায় শাসকীয় পক্ষই। কিন্তু শাসকীয় পক্ষৰ যেন কোনো কটাক্ষই গাত নালাগে APCCৰ সভাপতি ভূপেন বৰাৰ। কেৰেপেই নকৰে যেন ভূপেন বৰাই। পুনৰ কাৰাবন্দী বৰ্ষাশ্ৰীক লৈ কবিতা লিখিছে ভূপেন বৰাই। ভূপেন বৰাৰ কবিতাক লৈ পুনৰ টিপ্পনী শাসকীয় পক্ষৰ। ভূপেন বৰাৰ এতিয়া কাম নাই, সেয়েহে কবিতা লিখি লিখিয়ে সময় অতিবাহিত কৰিছে ভূপেনে। ভূপেন বৰাৰ এতিয়া সময় কবিতা লিখাৰে, এতিয়া তাত বাহিৰে কি কৰিব আৰু কবিতাই লিখি থাকিব। কাৰণ জনসাধাৰণেতো কংগ্ৰেছ দলক বাই বাই দিছে, বিদায় দিছে। এতিয়া আমাৰতো এইবাৰ কবিতা লিখাৰ সময় নাই ককাই, আমি ৰাইজৰ কাম কৰিব লাগে। কংগ্ৰেছ AUDFৰ মিত্ৰতা সংঘাতক কেন্দ্ৰ কৰি শাসকীয় পক্ষই এনেদৰেই সময়ে সময়ে বিভিন্ন মন্তব্য প্ৰকাশ কৰি আহিছে। ভিডিঅ' জাৰ্নেলিষ্ট বিজয়লক্ষ্মী বসুমতাৰীৰ সহযোগত পল্লৱী বৰাৰ ৰিপৰ্ট, প্ৰাগ নিউজ, গুৱাহাটী।